জাঁজি নৈ আচলতে কিমান ভয়ংকৰ হ'ব লাগিব, কিমান গতিত আচলতে সোঁত বব লাগিব। মই এটা দৃশ্য দেখাইছোঁ, এইখন চাওক, এখন ৱাল, এখন চাওক, ৱাল টচ নচ কৰি পেলালে। 10 ইঞ্চি ৱাল, 10 ইঞ্চি ৱালখন সম্পূৰ্ণ জাঁজিৰ যি কোবাল সোঁতে সম্পূৰ্ণ টচ নচ কৰি পেলালে, কমপ্লিট ভাঙি পেলালে, সম্পূৰ্ণভাৱে ভাঙি চুৰমাৰ কৰি পেলালে। জাঁজিৰ নদীৰ পানী আচলতে কিমান ভয়ংকৰ সোঁত হ'ব লাগিব। আমি আছোঁ মৰিয়নি চেলেংঘাটত। এইখন হৈছে দিচাঙৰ লগতে জাঁজিৰ কাষতে লাগি থকা ৱাল, এটা ইটা ভাটাৰ ৱাল। এই ৱালখন 10 ইঞ্চি ৱাল, কিন্তু 10 ইঞ্চি ৱাল ক'তো একো নাই। কিমান সোঁতত আচলতে, কিমান গতিত আচলতে পানী বব লাগিব, সম্পূৰ্ণ টচ নচ কৰি পেলালে। কিমান ভয়ানক হ'ব লাগিব। এই গোটেই পথ চোৱা আচলতে প্ৰায় ইয়াত মানুহ যাবতো নোৱাৰিবই, প্ৰায় 10 ফুটৰ ওপৰত আচলতে পানী বৈ গৈছিলে। কিমান কোবাল সোঁত হ'ব লাগিব। হয়তো আৰু এদিন থকাহেঁতেন এই ৰাস্তাটো ছিগি থাকিলেহেঁতেন। এই অঞ্চলত যিখিনি মানুহ আছে, যিখিনি বানাক্ৰান্ত লোক আছে, বানপীড়িত মানুহ আছে, প্ৰতি ঘৰতে ইতিমধ্যে টচ নচ কৰি পেলালে। আৰু বহু মানুহৰ আচলতে পৰিয়ালৰ ঘৰ শেষ হৈ গ'ল, উটুৱাই লৈ গুচি গ'ল, বানে উটুৱাই লৈ গুচি গ'ল। বহু মানুহ আচলতে জীৱনটো ৰক্ষা কৰিবৰ কাৰণে যেনে তেনে তেওঁলোকে আচলতে ওখ জেগাত, নিৰাপদ স্থানত আচলতে যেনে তেনে তেওঁলোকে আচলতে জীৱনটো ৰক্ষা কৰিলে। আৰু কিন্তু বয় বস্তু হওক, গৰু ছাগলী, পশুধন যিমান আছে সকলো শেষ, নিমিষতে শেষ কৰি দিলে এই দিচাং নদী কোবাল বানে। কালৰূপ ধৰাৰ পিছতে এই পৰিৱেশ। বৰ্তমান পানী শুকাইছে, পানী শুকোৱাৰ পিছতো কিন্তু ভয়াৱহ দুৰ্দশা এইসকলৰ মাজত বৰ্তমানেও আছে। এইটো কাৰণে আছে কাৰণ এই সময়ত যথেষ্টখিনি ৰ'দৰ উত্তাপ, ৰ'দ দিছে, আৰু লাহে লাহে কিছু হয়তো বেমাৰ আচলতে প্ৰাদুৰ্ভাৱ ঘটিব পাৰে। সাংঘাতিক ধৰণৰ এটা অৱস্থা। আৰু এনেকুৱা অৱস্থাতে আচলতে এইসকল মানুহ বৰ্তমানেও এতিয়া ৰাতি নিশা দলঙৰ ওপৰত ওখ জেগাত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে। আৰু যথেষ্টখিনি আচলতে ভাষা নাই আমাক ক'বলৈ। আৰু ইয়াৰ আমি যিটো অঞ্চলত আছোঁ, এই অঞ্চলটোত বহু ঘৰ বানপানীয়ে উটুৱাই লৈ গুচি গ'ল। থাকিবলৈ কোনো ব্যৱস্থা নাই, সোমাবৰ কাৰণে কোনো অৱস্থা নাই। মই এগৰাকী ইয়াৰ স্থানীয় ব্যক্তি আছে, কেনেধৰণৰ পৰিৱেশ, এই ৱালখন সম্পূৰ্ণ কিমান আচলতে গতিত মানে বব লাগিব, জাঁজিৰ পানী আচলতে কিমান সোঁতত আহিব লাগিব, গোটেই ৱালখন ভাঙি শেষ কৰি দিলে। মানে আপোনাৰ কম কি, ইমানে সোঁতত পানী আহিছে, ছেকেণ্ডত মানে 3 ফুট 2 ফুটকৈ ছেকেণ্ডত বাঢ়ি গৈছে। আমি মানে নিজৰ প্ৰাণে ৰক্ষা কৰিব পাৰিলোঁ আৰু সময় নাপালোঁ। ছাগলী, গৰু, ঘৰ দুৱাৰ ভাঙি মানে চব চিনমাৰ হৈ গ'লগৈ হা। আৰু ৱাল এইটো দেখিছে আপুনি, সেইটো যদি ৱাল নথকা হ'লে আমাৰ গাঁওখন গোটেই মানে চুচি মিচি লৈ গ'লহেঁতেন পানীয়ে। এতিয়াও বহু মানুহৰ ঘৰ একেবাৰে নাই, চাফা কৰি চাফা ভাঙি আছে। কিছুমানৰ এনেই আপোনাৰ 3-4 ঘৰে মানে খাৰা হৈ পিনি ঘৰ আছে, আৰু বাকী কিছুমান কেঁচা ঘৰ চব ভাঙি উটুৱাই লৈয়ে গ'ল। আৰু আপোনাৰ দৃশ্য চাব পাৰে, ৰাস্তা ইমানে পানী কোবত আহিছে, ৰাস্তা এইটো ভাল আছিলে, আপুনি নিজে চাব পাৰিব। গোটেইখিনি শিলগুটি ওলাই পৰিলে, মেটেল ওলাই গ'লগৈ, পানী চব কিমান কোবত আহিছে। হয়, আচলতে এই ৰাস্তাটো পকী আছিলে, কিন্তু আৰু যদি এদিন বা এঘণ্টা 2 ঘণ্টা যদি পানী বোৱতী নদী হ'লহেঁতেন, বুৰি গ'লহেঁতেন, তেতিয়া হয়তো এই ৰাস্তাটো সম্পূৰ্ণ ছিগি থাকিলেহেঁতেন। কেনেকুৱা ধৰণৰ সোঁত হ'ব লাগিব। আৰু এই অঞ্চলটো প্ৰায় 5,000 মানুহ ইতিমধ্যে বাসিন্দা আছে। 5,000 মানুহৰ বহু ঘৰ উচন হৈ গ'ল, আৰু প্ৰায় 30,000 মানুহৰ ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। কৃষি পথাৰৰ কথা নকওঁৱেই, থাকিবলৈ আচলতে ঘৰ নাই। এতিয়া মুকলি আকাশৰ তলত ৰাতিয়ে দিনে তেওঁলোকে কটাইছে। আচলতে এই সমষ্টিটো কি পৰে? এইটো আপোনাৰ নাজিৰা সমষ্টি। এইটো নতুনকৈ নাজিৰা সমষ্টিত পৰিছে। আগতে মৰিয়নি সমষ্টিত নাই, আমগুৰি সমষ্টি। আমগুৰি পৰা এতিয়া নাজিৰা সমষ্টি হ'ল। আচলতে নাজিৰা সমষ্টি এইটো বৰ্ডাৰ মানে দলংখনৰ ওপৰত ডিপেণ্ড কৰে। দলংখন ইপাৰে হৈ গ'ল আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট, এইফালে শিৱসাগৰ ডিষ্ট্ৰিক্ট। ইয়াত কিমান মানুহ আছে? ইয়াত আপোনাৰ আমাৰ ইয়াত আছে আপোনাৰ টোটেল মানুহ মানে মিলাই 200 মান আছে। 200-250 প্লাছ হ'ব এনেকৈ। সকলো মানুহে একে ধ্বংস, চবৰ একে ধ্বংস। আচলতে খুব এটা দুখৰ কথা। আচলতে ভাষা নাই। আচলতে আমি ইতিমধ্যে আজি 2 দিন ধৰি মৰিয়নিত ইয়াত আছোঁ। আমি মৰিয়নিত উপস্থিত হৈ আমি বিভিন্ন পৰিৱেশ দেখাই আছোঁ, পুৱাৰ পৰা নিশালৈকে। এই জাঁজি নৈৰ যিটো কালৰূপ, এই কালৰূপত আচলতে ইয়াৰ যিসকল মানুহ আছে সম্পূৰ্ণভাৱে তছনছ কৰি পেলালে নদীৰ পানীয়ে, বাঢ়নী পানীয়ে। আৰু এঘৰ মানুহ আচলতে এনেধৰণে নাই, য'ত আচলতে এটা খুঁটা আছে। প্ৰায় বহুতৰ মানুহ আমি ছবি দেখাইছোঁ, বহুতৰ মানুহ ঘৰ উচন হৈ গ'ল, থাকিবলৈ এতিয়া বৰ্তমান কোনো ব্যৱস্থা নাই। তেওঁলোকে আচলতে কেনেকৈ থাকিব, কি খাব, উপায় নোপোৱা হৈছে। এটা ঘৰ সাজিবৰ কাৰণে আচলতে কিমান দিন লাগে, কিমান পইচা খৰচ হয়। কিন্তু তেওঁলোকৰ সপোনৰ ঘৰখন আজি বৰ্তমান এই জাঁজি নদী
পানীয়ে বাঢ়নি পানী আচলতে উটুৱাই লৈ গ'ল। এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈছে তেওঁলোক ক'ত থাকিব, কেনেধৰণে থাকিব, কি খাব। আৰু ইয়াৰ যিসকল মানুহ সকলো মানুহে আচলতে কৃষিজীৱী আৰু প্ৰতিগৰাকী মানুহে আচলতে কোনো চাকৰিয়াল নহয়, যেনে তেনে চলি আছে, প্ৰতিজন মানুহে আচলতে হাজিৰা কৰি চলি আছে আৰু